ধুনীয়া মন্দিৰটো দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকক কৈছিলোঁ যিহেতু আগৰ মোৰ ভিডিঅ'ত যে আমি এইচএম ৰিজৰ্ট গৈছিলোঁ ন, তাৰ পৰা আপোনাৰ আৰু এফালে যাবলৈ আছিলে বুলি। তো এতিয়া আমি আহি পালোহি আৰু আমি আহিছোঁ জগন্নাথ মন্দিৰ। যিহেতু আহিছোঁ যেতিয়া এইফালে তো সোমাই যাওঁ বুলি ভাবিলোঁ, তো আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ, আপোনালোকে চাই থাকিব। এইফালে মন্দিৰলৈ যাবৰ কাৰণে আপোনাৰ দেখিছে যিহেতু থালিবিলাক আপোনাৰ সজাই ৰাখিছে চাকি বাতি এইফালে। আদি কৰি সকলোবোৰ বস্তু আছে আৰু ইচ্ছা কথা আপুনি যদি আপোনালোকে ল'ব বিচাৰে সব চাকি বাতি সব আছে, লৈ আহিব দৰকাৰাই নাই ঘৰৰ পৰা বুলি। ৰেডিমেড আজিকালি যিহেতু এইবিলাকৰ মই নাম ভালকৈ নাজানো, আপোনালোকে হয়তো জানিব পাৰে। আপোনালোকক অলপ অলপকৈ দেখাইছোঁ যিহেতু ৱালতে বনাইছে। চাওকচোন কি ধুনীয়া লাগিছে। এখন আপোনাৰ মেইন গেট, যিহেতু এইফালেদি সোমাই যাব লাগে। যিহেতু চেণ্ডেল খুলি যাব লাগিব, তাৰপিছত জানক দি দিয়া। এইফালে জোতা চেণ্ডেল খুলি মেলি ভৰি হাত ধুবলৈ লাগি গৈছে ৰাইজসকলে। এইফালে আমিও ধুই লৈছোঁ। এইটোৱে হৈছে ডিব্ৰুগড়ত থকা জগন্নাথ মন্দিৰ। বহুত বেছি ধুনীয়া। মন্দিৰটো ভিতৰলৈ গ'লেহে গম পাম কিমান ধুনীয়া। ভিতৰলৈ যাওঁ, আহি পালোঁ আমি জগন্নাথ মন্দিৰ। যিহেতু জগন্নাথ মন্দিৰ অৰিজিনেল আছে মানে জগন্নাথত, ঠিক তেনেকৈ আৰহিত বনোৱা এটা মন্দিৰ। সঁচাকৈ বহুত ধুনীয়া মন্দিৰ। এতিয়া আমি উঠি যাওঁ ওপৰলৈ। যিহেতু আমি শিৱসাগৰৰ পৰা গৈছোঁ, তো ডিব্ৰুগড়ত আছে মন্দিৰটো, ক'লোঁ আপোনালোকক। তো ইমান ওচৰত থাকি আমি আহিব পৰা নাই ডিব্ৰুগড়লৈ। আহিছোঁ যদি সোমোৱা নাইকিয়া। তো যিহেতু মই ফাৰ্ষ্ট টাইম সোমাইছোঁ, কিমান মানুহ বহুত দূৰৰ দূৰৰ পৰা আহে, তো আমি ইমান ওচৰত থাকি যাব পৰা নাই। দেখিছে ধূপ দিয়া আদি কৰি সকলোবোৰ জ্বলাই থৈছে। যিহেতু উঠি যাওঁতেই দেখিছে ইমান ধুনীয়াকৈ ফুলৰ টাবত যিহেতু সজাই ৰাখিছে। বেটা ভাল লাগিছে নাহি? ভাল লাগিছে? আৰু এইফালে আমাৰ ভিডিঅ' মেন ভিডিঅ' কৰি আছে। ওপৰৰ পৰা পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। আৰু এটা কথা, ডিব্ৰুগড় টাউনৰ পৰা প্ৰায় 7-8 কিলোমিটাৰ দূৰত এই মন্দিৰটো অৱস্থিত। পুৰ জগন্নাথ মন্দিৰত যিটো আছে অৰিজিনেল, সেইটো আৰহিত বনোৱা হৈছে। জগন্নাথ মন্দিৰটোৰ এনেকুৱাই, কিন্তু সেইটো বাৰু ডাঙৰ, সেইটো আৰহিত এইটো বনোৱা হৈছে। এইটো চাওক নাই, ইমান ধুনীয়া। এই যিটো মন্দিৰ আছে বেছি পুৰণি হোৱা নাই, মানে কেইবছৰমানহে হৈছে। ইয়াত থকা সকলোবোৰ মূৰ্তি কলা, যিহেতু জগন্নাথ কলা, কিন্তু মই আপোনালোকক মূৰ্তিবোৰৰ ফটো দেখাব নোৱাৰিম। ফটো উঠা মানা আছে। মূৰ্তিবিলাকৰ ধুনীয়া। মন্দিৰটো আপোনালোকক দেখালোঁ। আপোনালোকে ডিব্ৰুগড় জগন্নাথ মন্দিৰটো কেনেকুৱা পালে চাই, মানে মোৰ ভিডিঅ'টোত আপোনালোকে মন্দিৰটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি নিশ্চয় জনাব। আৰু ভাল লাগে যেতিয়া মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে যায় বা চাব পাৰে, তো মোৰো ভাল লাগে যে মোৰ ভিডিঅ' বনোৱাটো এটা কামত আহিছে। যিসকলে নাজানে সেইসকলেও চাই মেলি যাব বিচাৰে, তেওঁলোকে যায়। তো তেনেকৈ গ'লে মোৰ খুব বেছি ভাল লাগে। আৰু আপোনালোকে যিসকলে নাই যোৱা এবাৰ গৈ আহক, বিৰাট ধুনীয়া মন্দিৰ। জগন্নাথ মন্দিৰটোত অকল এটা মন্দিৰে নাই, ইয়াত আপোনাৰ ভালেমান মন্দিৰ আছে। আৰু মন্দিৰবিলাকৰ প্ৰতিটো মন্দিৰত আপোনাৰ তেওঁলোকে নাম লিখি লিখি ৰাখিছে যে কোনটো মন্দিৰৰ কি নাম। কিন্তু ইমানখিনি কৰিবলৈ হ'লে অকণমান দেৰি হ'ব, যিহেতু মই আৰু ইয়াৰ পৰা আৰু এফালে যাবলগীয়া আছে। সেইকাৰণে প্ৰতিটো মন্দিৰৰ আপোনালোকক মই নাম দেখাবলৈ নহ'লে, প্ৰায় মই আপোনালোকক দূৰৰ পৰা মন্দিৰবিলাক দেখালোঁ। হ'লেও আপোনালোকেতো দেখিব পাইছে ভিডিঅ'ত, কিন্তু নামবিলাকহে মই ভালকৈ ওচৰৰ পৰা ভিডিঅ'টো কৰা নহ'লে, যিহেতু ভিডিঅ'টো ওপৰৰ পৰা কৰা হৈছিলে।
চাওক যিহেতু এইটো মন্দিৰ বুলিয়ে ক'ব পৰা যায় কিয়নো মন্দিৰৰ ভিতৰত যেতিয়া আছে তো যিসকলে ইয়াত বিয়া পাতে মন্দিৰত বিয়া পাতে তো তেওঁলোকৰ বিয়াৰ পতাৰ জেগা এইডোখৰ যিহেতু ইয়াত আপোনাৰ মণ্ডপ হয় দৰা কইনাৰ ইয়াত পূজা কৰা হয় তেওঁলোকে মই ইমান ভালকৈ বিশেষ নাজানো হয়তো মোৰ কথাত আপোনালোকৰ উল্টা পুল্টাও হ'ব পাৰে আপোনালোকে ভুল নুবুজিব যদিও মোৰ ভুল হয় আপোনালোকে শুদ্ধৰণি কৰি দিব তো ভাল লাগে মোৰ যেতিয়া ভুলটো আপোনালোকে আঙুলিয়ে দিয়ে মই তেন্তে শুদ্ধ কৰিবলৈ চেষ্টা কৰিম তো যিখিনি পাৰিছোঁ আপোনালোকক দেখাইছোঁ তাতে আপোনালোকে ভুল ভ্ৰান্তি নধৰিব যদিও আপোনালোকে ভুল ধৰে মোক শুদ্ধৰণি কৰিবলৈ চেষ্টা কৰিব আৰু ময়ো শুদ্ধ হ'বলৈ চেষ্টা কৰিম আছিলে আপোনাৰ ডিব্ৰুগড় জগন্নাথ মন্দিৰ তো আপোনালোকক দেখালোঁ যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ তো আপোনালোকে তেন্তে নিশ্চয় গৈ আহিব এইটো আপোনাৰ বেক চাইড হৈছে বেক চাইডটো আপোনালোকক এবাৰ দেখাই দিলোঁ আৰু ভাবিছোঁ ইয়াৰ পৰা ইমানতে বিদায় লওঁ বুলি যিহেতু আমি এফালে যাবলৈ আছে ইয়াৰ পৰা তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আমি আকৌ জগন্নাথ মন্দিৰৰ পৰা ওলাই গৈ আছোঁ আৰু এডোখৰ জেগা যিহেতু এদিনতে গোটেইবোৰ মাৰি দিছোঁ আৰু আমি এতিয়া যাম ক'ত যাম কৈ দিওঁ নেকি অঁ গৈ পিনে ক'ম ঠিক আছে বায়ে কৈছে যে গৈ পিনে ক'বা তো তেন্তে ব'লো গৈ পিনে আপোনালোকক কৈ আছোঁ অৱস্থা একেবাৰে বেয়া যিহেতু মোৰ জোতা অৱস্থা হৈছে এটা গুড়া নাই বেয়া দিন আহিব লাগে নি বাৰু কি হ'ল জোতা চোন গুড়াটো ভাঙি থাকিলে এনেকৈ যাওঁগৈ কি ল'ব লাগিব আমি আহিলোঁ এতিয়া বগীবিল ৰ'দৰ কাৰণে চকু মেলিব নোৱাৰিছোঁ তো বগীবিল একদম ব্ৰিজৰ ওপৰত যিহেতু এইফালে একদম ব্ৰহ্মপুত্ৰ পানীবোৰ পূৰা শুকাই আছে কোনো আধা আছে মাজে মাজে আছে মাজে মাজে নাই এইবিলাক সেইফালে তললে সেইটো ইয়াৰ পৰা একদম সৰু সৰুকৈ দেখাইছে বগীবিল দলঙৰ ওপৰৰ পৰা এতিয়া তললৈ আহিলোঁ যিহেতু আপোনাৰ কাঞ্চনজংঘা আছে ওচৰতে তলত তো কাঞ্চনজংঘালৈ আহিছোঁ সোমাবৰ কাৰণে আপোনাৰ এণ্ট্ৰি ফিজ লয় যিহেতু পাৰ পিচ 30কে যদি আপুনি বোটত উঠে তেন্তে 300 ৰুপিজকৈ দিব লাগিব আৰু সেই 300 ৰুপিজটো যদি আপুনি অনলাইন কৰিব যায় তেন্তে 15 ৰুপিজ এটা এক্সট্ৰাকৈ দিব লাগিব আৰু যে এই বোটত উঠা 300টো যে দিছে 300টো আপোনাৰ কমপ্লিমেণ্ট যিহেতু আপুনি তাত চাহ আৰু পানী বটল পাব বুলি তেওঁলোকে কৈছে সকলোবোৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে আহিছে যিহেতু এতিয়া এক্সকাৰ্ছনৰ ছিজন ন তো সকলোবোৰ ল'ৰা ছোৱালী স্কুলৰ ফালৰ পৰা আহিছে তেওঁলোকে ইয়াত খেলা ধূলা কৰি খুব ফূৰ্তি কৰিছে আৰু এই টাইম চোৱা খুব ভাল লগা সময় যিহেতু বেলি ডুব যায় ন আৰু এইফালে লিখা আছে আপোনাৰ আই লাভ বগীবিল চেলফি পইণ্ট আৰু এইফালে সকলোবোৰ মানুহ আহিছে ভাবিছিলোঁ আমি অকলশৰীয়ে হ'ম নেকি যিহেতু নিউ ইয়েৰ সোমোৱাই নাই ন কিন্তু ভাবাটো নহ'লে ভাল লাগে মানুহ দুনুহ হ'লে মানে অকলশৰীয়া হ'লেহে বেয়া লাগে তো এইটো এটা চেলফি পইণ্ট তো ভালেমানকেইটা তেওঁলোকে চেলফি পইণ্ট ৰাখিছে চাওকচোন ব্ৰহ্মপুত্ৰখন কিমান যে ভাল লাগিছে আৰু এইফালে আপুনি যদি কিবা খাব বিচাৰে তেন্তে হোটেল তেওঁলোকে ৰাখিছে সকলোবোৰ অ'পেন ডাইনিং টেবুল তেওঁলোকে ৰাখিছে খোৱাৰ সুবিধা সকলোবোৰ আছে চাই থাকক আৰু সকলোবোৰ আপোনালোকে দেখিব পাইছে যিহেতু মা
মোবাইল আগত ওপৰত আছে যিহেতু মই একেবাৰে আগে পিছে উঠা নাই এইবাৰ ফাৰ্ষ্ট উঠিছোঁহে ভালেই লাগিব বেয়া নালাগে ভাল লাগিছে ভাল লাগিছে বেপা এইফালে কেনেকুৱা লাগিছে ভাল লাগিছে যিহেতু বিৰাট ভাল লাগিছে ফাৰ্ষ্ট টাইম অকল মই বুলি নহয় মোৰ লগত যিখিনি আহিছে সকলোবোৰ ফাৰ্ষ্ট টাইম উঠিছে মানে অহা হৈছে আগে পিছে কেইবাবাৰো আহিছোঁ যদি আপোনাৰ কি হয় টাইমটো আমাৰ নিমিলে আৰু এইখন আপোনাৰ ষ্টাৰ্ট হৈছে 4টা বজাৰ পৰা 5টা বজালৈকে হ'ব মানে যিহেতু তেওঁলোকে 1 ঘণ্টা সময় পূৰা ঘূৰুৱায় তো সেইকাৰণে সময়ছোৱা নিমিলে দিনে দিনে অহা হয় দিনে দিনে উভতি যোৱা হয় ঘৰলৈ তো আজি মানে আমি 2-3 জেগাত ঘূৰি আহিছোঁ তো সেইটো মানে সময়ছোৱা ধুনীয়াকৈ মিলিলে যিহেতু এতিয়া 4টা বাজিছে 4টা বজাত উঠিছোঁ আৰু 5-10 মিনিটৰ পাছত আপোনাৰ যিহেতু এইফালে বেটাহেঁতি খোৱাত লাগি গ'ল যিহেতু তেতি খাই আছে আৰু এইফালে আমাৰো চাহ আহি গ'ল ব্ৰহ্মপুত্ৰৰ মাজত এই সন্ধিয়া খন্তেক সময়ত এই চাহকাপৰ সোৱাদ লোৱা খুবেই ভাল লগা সময় যিহেতু খুব ভাল লাগিছে মোক আৰু এইফালে আমাৰ খানা আহি গ'ল যিহেতু আমি অৰ্ডাৰ দিছিলোঁ আপোনাৰ নানৰ পৰা আদি কৰি সকলোবোৰ আছিলে বিৰিয়ানী তো খাই লওঁ আৰু খাই লৈছোঁ যেতিয়াতো আৰু এইফালে বিল দিবই লাগিব এইফালে বিল আহি গ'ল বিল পে' কৰি লওঁ তাৰপাছত আৰু নামিবলৈও সময় হৈ গ'ল যিহেতু 5 মিনিটৰ পাছত নামিমে আমি আহোঁতে আপোনালোকক দেখাইছিলোঁ নে যিহেতু দিন হৈ আছিলে আৰু এইফালে দেখিছেনে ৰাতিৰ মানে দৃশ্যবিলাক খুব ভাল লগা সময় যিহেতু সকলোবোৰ লাইটিং তেওঁলোকে লগাই দিছে লাইটিঙত বেছি ফ'কাছবিলাক আহিছে খুব ভাল লাগিছে এনেকুৱা পোহৰবিলাকত তো ইয়াৰ পৰা আমিও বিদায় ল'মগৈ যিহেতু ভালেমান দেৰি হৈ গ'ল আপোনাৰ ইয়াত 1 ঘণ্টা পৰা আমি তাতে বোটত ঘূৰিলোঁ তো এইফালে ফটো মৰা নাছিলে তেওঁলোকে ফটো মাৰি লৈছে ৰাতি 7টামান বাজিলে কিমান দেৰি হয় খাই যাওঁ এইফালে একদম ৰাহুৱে পুৰা খাওয়াত লাগি গৈছে ঠিক আছে ৰুটি জাকিৰ খাইছা ই ৰাখি দিছে মই ওলোৱালো তোমাক ভিডিঅ'ত বাকীবোৰ অপেক্ষাত বহি আছে খানা আহিব খাব গালত হাত দি কিছুমানে মূৰত হাত দি কি লাগে সিহঁতি ৰুটি খাইছে আমি ভাত খাই লওঁ টোপনি ধৰিছে অকণমান দেৰি শুলে 10 মিনিটমান শুলে আহি গ'ল এইফালে আপোনাৰ কণী ফুলকবি লাই শাক ভাজি এইখিনি চাটনি দাইল পাপৰ খাই লওঁ খোৱা বোৱা হৈ গ'ল আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰি দিওঁ কিয়নো ঘৰ পাওঁতে আপোনাৰ ৰাতি আপোনাৰ 10টামান বাজিব আপোনাৰ এতিয়া 8টামান বাজিলেই ভালেমান জেগাত সোমোৱা হ'ল কিবা কৈছা
মিঠাই চিঠাই ঘৰলৈ লৈ লৈছে। তো ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকলে ফেচবুক পেজত চাইছে ফেচবুক পেজটো ফ'ল' কৰি দিব।